দুম মচালে গান ফালে এই সুমধুৰ গীতটোৰ বাবে মই বহুতো এৱাৰ্ডৰ পৰা বঞ্চিত হৈ থাকি সেইবাবে এতিয়া মই বাইক চলালে গাওঁ বাৰু সেইবিলাক বাদ দিয়ক আৰু মই আমেৰিকাৰ পৰা ছুইজাৰলেণ্ডলৈ যাবলৈ ওলালোঁ ৰাতিপুৱাই মানে বহুত কাম আছে ন তাজমহলত মানে এইকেইদিন বহুত ভিৰ হৈ গৈছে লগতে এই ৰসাতলত থকা ডাইনছৰবিলাকো মানে উৎপাত বহুত বাঢ়ি গৈছে গাইছ আৰু এইফালে মাৰিয়ানা ঘাটৰ পানীও বাঢ়িছে আৰু আমাৰ ঘৰত যিবিলাক আমেৰিকান ৱাইল্ড বাফেলো আছে সেইবিলাক অসমৰ ছোৱালীবিলাকতকৈ 10 গুণ বহুত বেছি ধুনীয়া হয় আপোনালোকে হয় নহয় কওকচোন আৰু সিহঁতে ধুনীয়াকৈ চকুটিপ মাৰিবও জানে আৰু ছোৱালী হওক বাফেলো হওক বগাকেইজনীৰ অলপ উৎপাতটো বহুত বেছি হৈ গাইছে এইটো চিৰন্তন সত্য আৰু লগতে ইহঁতৰ নটি বেবীবিলাকে কেৰিমিল চকলেট উলিয়াই থৈ দিয়ে আৰু ঘৰত আহি আকৌ থাইলেণ্ডৰ ডিছ এটা খাই গ'লোঁ যিটোৰ নাম হৈছে পঁইতা ভাত তাৰ পৰা আকৌ মানে পালোগৈ আকৌ ছুইজাৰলেণ্ড আৰু ইয়াত মানে নেশ্যনেল ছুইমাৰবিলাকে মানে ছুইমিং কৰি আছে যিহেতু আৰু 50 বছৰ পিছত মানে অলিম্পিক আহি পালে সিহঁতৰ আৰু এইফালে আকৌ ধুনীয়া পৰিৱেশ এটাত মানে এখন জাল পাতিলোঁ তিমি মাছ ধৰিবৰ কাৰণে আৰু ইয়াতে ব্লু হুৱেল 3টা লাগিলে গাইছ এটাৰ 2.5 কুইণ্টেল মানকৈ হ'ব লগালগ এৰি দিলোঁ অলপ ডাঙৰ হ'বলৈ ইফালে আকৌ ঘৰলৈ আহোঁতে থাইলেণ্ড আৰু কেৰেলাৰ পৰা 2টা নাৰিকল লৈ আহিছোঁ তাৰপিছত আকৌ কামচুৰ 2টা আহি পেলাই খাবৰ কাৰণে আৰু অতিকৈ দুখৰ কথা যে আমাৰ ঘৰত খোৱা মানুহৰ অভাৱ অলপো নাই এইফালে আকৌ কেটকেটীয়া নাৰিকল অলপ হাততে লৈ ধুনীয়াকৈ আকৌ মহটোক অলপ ইভিনিং ৱাক খুৱাবলৈ লৈ গ'লোঁ দুইটাই আৰু তাৰ পৰা লৈ আনি আকৌ মিনাৰেল ৱাটাৰ দি গা ধুৱাই দিলোঁ তাক আৰু তাক বোলে বিছলেৰী পানীহে লাগে আৰু নহ'লে বেলেগ দি একোৱেই নকয় আৰু ইণ্ডিপেণ্ডেঞ্চটো একেবাৰে বেয়া পায় আৰু সেইবিলাক বাদ দিয়ক আৰু ময়ো ৰহালৈ ওলালোঁ যাবলৈ আৰু মই অহা দেখি মানে ৰামধেনুখনে ধুনীয়াকৈ দৰ্শন এভাগ দি দিলে ৰহাত আহিলোঁ 2টা কামত এটা কাম পিছত দেখাম বাৰু চিক্ৰেটকৈ ৰাখিছোঁ আপোনালোকলৈ আৰু বজাৰ অলপ কৰি মই আহি পালোঁ মোৰ পচন্দিতা কামটো চবচে ভাল পাওঁ এইটো কামেই মই দেই